ধাতুবোৰৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহীটো কি? উত্তৰ চিলভাৰ। ধাতুবোৰৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহীটো হৈছে চিলভাৰ। সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? উত্তৰ ছডিয়াম ক্লৰাইড। সাধাৰণ নিমখৰ ৰাসায়নিক নাম হৈছে ছডিয়াম ক্লৰাইড। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ ফ্লেমিং। পেনিচিলিন আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল। ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলফ্ৰেড নবেলে। ডিনামাইট আলফ্ৰেড নবেলে আৱিষ্কাৰ কৰিছিল। মানুহৰ মুখমণ্ডলত কিমানডাল হাড় থাকে? উত্তৰ 14ডাল। মানুহৰ মুখমণ্ডলত 14ডাল হাড় থাকে। মানৱ দেহৰ আটাইতকৈ ডাঙৰ মাংসপেশী ক'ত থাকে? উত্তৰ টপিনাত। মানৱ দেহৰ আটাইতকৈ ডাঙৰ মাংসপেশী টপিনাত থাকে। পৰিৱেশ তন্ত্ৰৰ মূল উপাদান দুটা কি কি? উত্তৰ জৈৱিক আৰু অজৈৱিক উপাদান। পৰিৱেশ তন্ত্ৰৰ মূল উপাদান দুটা হৈছে জৈৱিক আৰু অজৈৱিক। কোনটো পৰিঘটনাৰ দ্বাৰা অক্সিজেন বায়ুমণ্ডললৈ পুনৰ ঘূৰি আহে? উত্তৰ সালোক সংশ্লেষণ। সালোক সংশ্লেষণৰ দ্বাৰা অক্সিজেন বায়ুমণ্ডললৈ পুনৰ ঘূৰি আহে। খাদ্য শৃংখলৰ কোনটো স্তৰত জীৱৰ সংখ্যা অধিক? উত্তৰ বিয়োজক। খাদ্য শৃংখলৰ বিয়োজকত জীৱৰ সংখ্যা অধিক। বায়ুমণ্ডলৰ সবাতোকৈ ওপৰৰ তৰপটো কি? উত্তৰ আয়নস্ফিয়াৰ। বায়ুমণ্ডলৰ সবাতোকৈ ওপৰৰ তৰপটো হৈছে আয়নস্ফিয়াৰ। টেলিফোনৰ আৱিষ্কাৰক কোন আছিল? উত্তৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেল। টেলিফোনৰ আৱিষ্কাৰক আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। ভাপ ইঞ্জিনৰ আৱিষ্কাৰক কোন? উত্তৰ জেমছ ৱাট। ভাপ ইঞ্জিনৰ আৱিষ্কাৰক হৈছে জেমছ ৱাট। গৰুৰ কেইটা পাকস্থলী থাকে? উত্তৰ 4টা। গৰুৰ 4টা পাকস্থলী থাকে। বিয়োজকৰ মাত্ৰা কেনেধৰণৰ অঞ্চলত সৰ্বাধিক? উত্তৰ ক্ৰান্তীয় অঞ্চলত। বিয়োজকৰ মাত্ৰা ক্ৰান্তীয় অঞ্চলত সৰ্বাধিক। পৰিৱেশ সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1984 চনত। পৰিৱেশ সুৰক্ষা আইন 1984 চনত প্ৰৱৰ্তন কৰা হৈছিল। বৃক্ক গঠনৰ প্ৰাথমিক একক কি? উত্তৰ নেফ্ৰন। বৃক্ক গঠনৰ প্ৰাথমিক একক হৈছে নেফ্ৰন। বন্যপ্ৰাণী সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1972 চনত। বন্যপ্ৰাণী সুৰক্ষা আইন 1972 চনত প্ৰৱৰ্তন কৰা হৈছিল। ভাৰতীয় বন আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1865 চনত। ভাৰতীয় বন আইন 1865 চনত প্ৰৱৰ্তন কৰা হৈছিল। ভাৰতীয় ব্যাঘ্ৰ প্ৰকল্প কেতিয়া আৰম্ভ কৰা হয়? উত্তৰ 1973 চনত। ভাৰতীয় ব্যাঘ্ৰ প্ৰকল্প 1973 চনত আৰম্ভ কৰা হয়। ভাৰতত হস্তি প্ৰকল্প কেতিয়া আৰম্ভ কৰা হয়? উত্তৰ 1992 চনত। ভাৰতত 1992 চনত হস্তি প্ৰকল্প আৰম্ভ কৰা হয়। এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে বনৰীয়া ঘোঁৰা পোৱা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?